নিৰ্বাচনৰ চাৰিওফালে থামখুমীয়াৰ মাজত ৰঙিয়া সমষ্টিত নিমামাও পৰিৱেশ নাই কোনো বিৰোধী এই নিৰ্বাচন একপক্ষীয় হ'ব বিৰোধীৰ কোনো চিন-চাবেই নাই দৰং উদালগুৰি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ এখন ফলক দেখিবলৈ পোৱা নাই আহোম সংগঠনসমূহ বিজেপিৰ সৈতে আছে কিয়নো আহোম সকলৰ বাবে বিজেপি চৰকাৰে বহু কৰিছে লাচিতৰ জন্মজয়ন্তীৰ লগতে সুউচ্চ প্ৰতিমূৰ্তি বিজেপি চৰকাৰে নিৰ্মাণ কৰিছে ৰঙিয়াত মুখ্য নিৰ্বাচনী কাৰ্যালয় উন্মোচন কৰি এই মন্তব্য ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ 17 তাৰিখে বৰপেটা লোকসভা সমষ্টি দৰং উদালগুৰিৰ এটা পাৰ্চিয়েল পাৰ্ট আৰু কোকৰাঝাৰ পাৰ্চিয়েল পাৰ্ট এই অংশক লৈ এখন বিশাল ৰেলী নলবাৰী মানে আমাৰ বৰকুৰা পথাৰত অনুষ্ঠিত হ'ব য'ত দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সম্বোধন কৰিব বিশাল সমাৱেশ এখন অনুষ্ঠিত হ'ব আৰু আমি অসমে তেখেতৰ এইখন সভা পাইছোঁ আৰু সেই মৰ্মে আমি 17 এপ্ৰিল তাৰিখে তেখেতৰ জনসভাখন অনুষ্ঠিত কৰাৰ কাৰণে সকলো ধৰণৰ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি ইভিপিএলৰ নেতৃবৃন্দ প্ৰস্তুত হৈ পৰিছে আৰু আমি কিছু সময়ৰ আগতে তাৰ পৰিস্থিতি বুজ ল'লোঁ প্ৰস্তুতি কিদৰে আছে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া 16 তাৰিখে ইভিনিং গুৱাহাটী পাবহি গুৱাহাটীতো জনতাই বিপুলভাৱে তেখেতক আদৰণি জনাব এই নিমিত্তেও বিভিন্ন ধৰণৰ তাত প্ৰস্তুতি চলি আছে যেটো তাতে তেখেতে নিবাস কৰিব ৰাতি থাকিব পৰৱৰ্তী ৰাতিপুৱাই তেখেতে আহি 11 বজাত এই জনসভাত সম্বোধন কৰিব ইয়াত কিমান মানুহ হ'ব বুলি আশা কৰিছে প্ৰায় 3 লক্ষতকৈ অধিক সন্মানৰ ব্যক্তি তাত উপস্থিত হ'ব মানে গোটেই নামনি অসমৰ নামনি অসম নহয় মই ক'লোঁ প্ৰথমে যে বৰপেটা লোকসভা সমষ্টি প্লাছ আমাৰ যেটো দৰং উদালগুৰি হৈছে দৰং উদালগুৰি 4টা সমষ্টি তামুলপুৰ গোৰেশ্বৰ ৰঙিয়া আৰু কমলপুৰ প্লাছ আমাৰ কোকৰাঝাৰ 2টা লোকসভা বিজনী আৰু মছলপুৰ কিছু নকৰে মোদী ডাঙৰীয়া আহিব 16 তাৰিখে তেখেতে 16 তাৰিখে ৰাতি গুৱাহাটীতে থাকিব যেটো ৰাতিপুৱা জনসভা আছে আৰু মোদীজীক চোৱাৰ মানুহটো বিডি পাত নোৱা হয় ৰুটছৰ প্ৰয়োজনেই নাই মোদীজীৰ কাৰণে তেখেত যেতিয়া আহিব আৰু প্ৰধানমন্ত্ৰী যেতিয়া আহিব আৰু ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰীৰ মাজত ডিফাৰেঞ্চ আছে প্ৰধানমন্ত্ৰী কোনোবাই সোমাব নিদিব নেকি কওকচোন আপুনি কওক কোনোবাই পাৰ্মিশ্যন নিদিব নেকি এইবিলাক কংগ্ৰেছ দলে কৈ কাম নাই কংগ্ৰেছ দল পুৰণা দুটকীয়া নোটত পৰিণত হৈছে ফুটা বেলুন ফুটা টায়াৰ ফুটা টিউব লগ লাগিছে জনতাৰ আস্থা নাই বিশ্বাস নাই জনতা আঁতৰি আহিছে মোদী ডাঙৰীয়া তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব ফাৰ্ষ্ট ৰাউণ্ডৰ 5খনত আমি ঘূৰি আহিলোঁ 5খন লোকসভাই বিশেষকৈ ডিব্ৰুগড় যোৰহাট লখিমপুৰ শোণিতপুৰ আৰু কাজিৰঙা বিশাল ব্যৱধানত আমাৰ প্ৰাৰ্থীসকল নিৰ্বাচিত বিৰোধী শূন্য বিৰোধী মই দেখাই নাপালোঁ সভা সমিতি এখন দেখা নাপালোঁ ৰঙিয়াৰ পৰা ৰঞ্জন কলিতাৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ মিনিমাম ডকুমেণ্টেশ্যন কুইক ফাইনেন্স ল' ডাউন পেমেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী লগতে ব্লুটুথ হেডফোনছ ফ্ৰী ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905